কলিৰ যুগৰ আমাৰ বোৱাৰীসকলৰ কি হ'ব জানা? মই কৈ যাম, তোমালোকে শুনি গৈ থাকিবা। আৰু এই মাতৃসকল, এই কথা মই কোৱা নাই, শাস্ত্ৰহে কৈছে। ভাই শহুৰ দম নামানে ৰাতিপুৱা বিচনাৰ পৰা সোনকালে উঠিব লাগে, হয়নে? তাৰপিছত বাঢ়ি চোতালখন, তাৰপিছত বাঢ়ি বাচনখিনি, আৰু তাৰপিছত নিজৰ সেই বাঢ়ি গাটো ধুই ৰন্ধনশাললৈ গৈ নিজৰ পৰিয়ালটিক এসাঁজ ধুনীয়াকৈ ভাত দিব লাগে। কিন্তু কলিৰ যুগৰ কিছুমান বোৱাৰী কেনেকৈ হ'ব জানা? বাপ্পা ঐ, আজি ইমান ঠাণ্ডা দিছি, এই ঠাণ্ডাত মই গা ধুম? নুধু গা। এই গা নুধুৱাকৈ ৰন্ধনশালে যাব, আৰু নিজৰ গিৰিয়েকক কি কৰিব জানা? নিজৰ স্বামীক ঘৰত চাব সকলাব, নাভিৰ তলত কাপোৰ পিন্ধি